এলোফুল পাঁচটা ধৰি আছে ভাৰনা ফৰিক এটো আপোনাৰ 190 হলে এৰি দিম 170,000 আপুনি এখন ইয়ন লৈ যাব পাৰিব ভাড়াৰ কাৰণে ঠিক আছে 2014 গাড়ী ভাড়াৰ কাৰণে ঠিক আছে 2014 গাড়ী ভিতৰ কন্ডিশন দেখাই দিছো চাব পাৰে ডাস্টাৰ একদম ভাল কন্ডিশনৰ ডাস্টাৰ হয় যদি আপোনাক লাগে আপুনি খুব কম দামত লৈ যাব পাৰিব নগাঁৱৰ সেকেন্ড হ্যান্ড গাড়ীৰ ডিলাৰ আশিক কাৰ বাজাৰ দেখা পাইছে আশিক কাৰ বাজাৰ ইয়াৰ পূৰ্বতে ভিডিঅ' বনাইছো পুনৰ ষ্টকত নতুনকৈ আপডেট হৈছে আৰু লৈ আহিছো নতুন ভিডিঅ' ইয়াত গাড়ী আছে ভাল ভাল গাড়ী আছে কম দামৰ গাড়ী আছে মুঠতে ইয়াত আপুনি কম দামৰ গাড়ী পাই যাব আৰু গাড়ীত ফাইনান্স সুবিধা এক্সচেঞ্জ সুবিধা সকলোবোৰ আছে গতিকে ইয়াত আহিলে আপোনাৰ সপোনৰ বাহনখন হয়তো ইয়াৰ পৰা লৈ যাব পাৰে ইয়াৰ সুবিধাসমূহৰ বিষয়ে মই জনাইছো কিন্তু ইয়াৰ এড্ৰেছটো মই জনাইছো এতিয়া আপুনি ইয়ালৈ আহিবলৈ হলে প্ৰথমতে আহিব লাগিব নগাঁৱৰ ঢিংগেট অভাৰব্ৰিজ ক্ৰছ কৰি আহিলে আপুনি ঢিং ৰোডটো আহিলে কাইজিতি স্কুল পাৰ কৰি আহি আপুনি লেফট সাইডে দেখা পাব আশিক কাৰ বাজাৰ ইয়াৰ লগতে আছে ভাৰত পেট্ৰলিয়াম ন ভাৰত পেট্ৰলিয়াম আছে আৰু ইয়াৰ অপজিট সাইডে আছে ৰিলিফ পলিক্লিনিক ঠিক আছে ৰিলিফ পলিক্লিনিকৰ একেবাৰে অপজিট সাইডত আছে আমাৰ আশিক কাৰ বাজাৰ ইয়াত আহিলে ভাল এখন গাড়ী আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব আৰু কম দামৰ গাড়ী আছে বিশেষকৈ বহুত কম দামত ইয়াৰ পৰা গাড়ী দিয়া হয় আৰু ফাইনান্সত আপুনি 50,000 পৰা 1 লাখ টকাৰ ভিতৰত দিলে ফাইনান্সত আপুনি গাড়ী ইয়াৰ পৰা উলাই লৈ যাব পাৰে গতিকে গাড়ী দেখুৱাই যাম আৰু ভিডিঅ'ৰ স্ক্ৰীনত ইয়াৰ নাম্বাৰ পাই যাব ফোন নাম্বাৰ পাই যাব গাড়ী ভাল লগাৰ লগে লগে আপুনি কল কৰি ইয়ালৈ আহিব পাৰে যদি কিবা জানিব আছে আপুনি কল কৰি অধিক জানিব পাৰিব গতিকে বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো কিন্তু ইয়াৰ আগতে যদি আপুনি আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ফেচবুক পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো দাদা আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম ভাৰনা ফৰিক তো ভাৰনা ফৰিক এখন আপোনাৰ 2012 চনৰ হয় এটো ফাইনান্স নহব কেশত লব লাগিব তো নগাঁও ৰেজিষ্ট্ৰেচন হয় এখন নম্বৰো ভাল ধুনীয়া নম্বৰ 711 আৰু এলোফুল পাঁচটা ধৰি আছে ভাৰনা ফৰিক এটো আপোনাৰ 190 হলে এৰি দিম 190 এখন ভাৰনা আপুনি ভাৰনা মাত্ৰ 1,90,000 টকাত পাই আছে আৰু অন টেবল নেগোচিয়েবল কৰিব কিবা নেগোচিয়েবল আহক কাস্টমাৰ কিবা এটা চাই দিম আৰু ঠিক আছে মানে ইমান কমত আপুনি ভাৰনা পাই আছে 190 এখন আস্কিং আছে আৰু অন টেবলত নেগোচিয়েবল হ'ব আৰু পাঁচটা এল'হুইলে আপোনাৰ লগোৱা আছে গাড়ী খুবেই ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আৰু 2012 মডেল হয় ফাইনান্স নহব কেছত ল'ব লাগিব হয় বহুত ধুনীয়া গাড়ী যদি ভাল লাগিছে এতিয়াই ফোন কৰক নেক্সট এখন নেক্সট ইয়ন এখন 14 ফাৰ্স্ট ওনাৰ হয় 170 হলে দিম 170 আচ্ছা ভাৰনা পেট্ৰল আছিল ন ডিজেল ন কিমান চলিছে এখন 60 মান কিবা পাৰ হৈছে 60 পাৰ হৈছে না ঠিক আছে এখন দেখাব দিয়া এখন 14 ফাৰ্স্ট ওনাৰ গাড়ী 14 170 হলে এৰি দিম 170 দিব ন এখন 14 ইয়ন ন 170 এখন দিব মানে কেছত ল'ব লাগিব ন কেছত ল'ব লাগিব 170,000 আপুনি এখন ইয়ন লৈ যাব পাৰিব কেছত ল'ব লাগিব ফাইনান্স এখনত নহব নেক্সট গাড়ী কোনখন দেখাব নেক্সট হন্ডা মোবিলিয়া পেট্ৰলৰ হয় এখন একদম অৰিজিনাল পেইন্টত আছে ধুনীয়া কন্ডিশনত গাড়ী আছে গাড়ী এখন ল'ব ভাবে যদি একদম নতুন গাড়ী নিচিনা একদম এটো টায়াৰো চাৰিটা ধৰি একদম ধুনীয়া হৈ আছে এটোত আপোনাৰ বেষ্টবো লাগি আছে এসি হিটাৰ মিউজিক সকলোবোৰ ৰানিং আছে মানে 7 সিটাৰ গাড়ী হন্ডা কি কৈছিলে হন্ডা মোবিলিও ন হন্ডা মোবিলিও ধুনীয়া গাড়ী টায়াৰ ভাল হৈ আছে টায়াৰ এটো ফাইনান্সও হৈ যাব কেছতো হৈ যাব ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত 1 লাখ মান দিব লাগিব 1 লাখ না 1 লাখ দিব লাগিব এটো দাম হল আপোনাৰ 390 ফাইনান্সত কেছত হলে 360 এখন ভিতৰত দেখাই দিম দেখা পাইছে ভিতৰৰ কন্ডিশন আপুনি চাব পাৰে এসি হিটাৰ ৰানিং ন একদম সিট কভাৰ নতুন কিলোমিটাৰ 83 আছে এসি হিটাৰ ৰানিং আছে ভিতৰৰ কন্ডিশন খুবেই ধুনীয়া মানে পুৰা মিউজিক সিস্টেম একদম ভাল আছে আৰু দেখা পাইছে গাড়ীবোৰ গাড়ী বেস্টিউব লাগি আছে নেকি বেস্টিউব লগোৱা আছে মানে আপোনাৰ অৰিজিনাল একদম ধুনীয়া সাউন্ড সিস্টেম পাব মানে গাড়ী ধুনীয়া পাই যাব ঠিক আছে এখন লবলৈ হলে 1 লাখ টকা ফাইনান্সত দিব লাগিব 1 লাখ টকা ডাউন পেমেন্ট কৰিব লাগিব পেমেন্ট কিমান হ'ব টোটাল মানে এটো ফাইনান্সত হলে 390
390 আৰু কেছত হলে 360 360 কেছত হলে 360 আৰু 360 ফাইনান্স হলে 390 পৰিব 390 ঠিক আছে এখন দেখাব এখন আপোনাৰ Honda Amaze 14 হয় 14 এখন আপোনাৰ ফাইনান্সত হলে 230 কেছত হলে আপোনাৰ 190 কেছত হলে 190 আৰু যদি ফাইনান্সৰ কিমান কৈছে ফাইনান্সত 230 এখন 230 আপুনি ফাইনান্সত লৈ যাব পাৰিব Honda Amaze আৰু খুবেই ধুনীয়া কণ্ডিচনৰ গাড়ী ভিতৰৰ কণ্ডিচন মই একবাৰ দেখাম ইয়াত খুলি আছে ভিতৰৰ কণ্ডিচন চাব পাৰে সিট কভাৰ নতুন লগোৱা নেকি নতুন লগোৱা একদম সিট কভাৰ নতুন ভিতৰৰ কণ্ডিচন খুবেই ধুনীয়া আৰু সিট কভাৰ আপোনাৰ একদম নতুন লগোৱা আৰু গাড়ীৰ কালাৰ একদম ধুনীয়া হৈ আছে আহিলে নিশ্চয় গম পাব গাড়ী কিমান ধুনীয়া হৈ আছে কিমান দিব লাগিব এখন 190 কৈছে ন 230 ফাইনান্সত কেছত হলে 190 দিলেও লৈ যাব পাৰিব ফাইনান্স হৈ যাব না কিমান দিব লাগিব ফাইনান্স হৈ যাব ফাইনান্স আপোনাৰ 50% দিব লাগিব এখন 50% দিব লাগিব মানে 1 লাখৰ ভিতৰত দিব লাগিব 1 লাখৰ ভিতৰত দিব লাগিব ঠিক আছে বাৰু এখন তাৰ পিছত এখন 14 সুইফট ডিজায়াৰ তো এখন আপোনাৰ ফাইনান্সত নিলে 290 কেছত নিলে 260 গাড়ীৰ কণ্ডিচন বহুত ধুনীয়া হৈ আছে ডিজায়াৰ ডিজেল হয় আৰু ভাড়াৰ কাৰণে ঠিক আছে 2014 গাড়ী ভাড়াৰ কাৰণে ঠিক আছে 2014 গাড়ী ভিতৰৰ কণ্ডিচন দেখাই দিছো ভিতৰৰ কণ্ডিচনো ধুনীয়া হৈ আছে যদি আপুনি ভাবিছে যে গাড়ী এখন লৈ মানে ভাড়াত ইউজ কৰিম তেনেহলে আপুনি এখন ল'ব পাৰে ডিজেলৰ হয় 60000 ক্ৰছ কৰিছে ৰানিং আৰু এখন যদি আপুনি ল'ব আছে ফাইনান্সত ল'ব পাৰিব কিমান 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব 1 লাখ মান দিলে ফাইনান্সটো ওলাই লৈ যাব পাৰিব আৰু কেছত কিমান কৈছে দামটো কেছত 260 এখন আস্কিং আছে 260 আৰু ফাইনান্সত 1 লাখ টকা দিব লাগিব ঠিক এখন 2020 তো এখন আপোনাৰ 330 ফাইনান্সত কেছত হলে 280 330 এখন ফাইনান্সত আৰু পেট্ৰলৰ 7 কেছত কিমান 280 ন 280 আপুনি 7 সিটাৰ কেছত ল'ব লাগিব ভিতৰৰ কণ্ডিচন দেখাই দিছো সিট কভাৰ ভাল হৈ আছে আৰু গাড়ীৰ ভিতৰৰ কণ্ডিচনটো সব ঠিক আছে পুৰা ব্লেকত আছে ভিতৰৰ কণ্ডিচন একদম চাব পাৰে সিট কভাৰ একদম নতুন প্ৰায়বোৰ গাড়ীৰ সিট কভাৰ নতুনই সিট তাৰ পিছত এলটো এখন 21ৰ এখন আপোনাৰ ফাইনান্সত যদি লয় এটো 350 কেছত ললে 310 3 লাখ 10 কেছত 3 লাখ 10 আৰু ফাইনান্সত 350 3 লাখ 50 ন কিমান দিব লাগিব ডাউন পেমেন্ট এখন ডাউন পেমেন্ট 70-80 হাজাৰ দিলে হৈ যাব 70-80 হাজাৰ টকা দিলে ডাউন পেমেন্ট এখন আপুনি লৈ যাব পাৰিব খুবেই ধুনীয়া কণ্ডিচনৰ এল্টো আৰু কালাৰ চাব পাৰে টায়াৰ 5টা দৰি ব্ৰেন্ড নিউ কি কৈছে টায়াৰ 5টা দৰি ব্ৰেন্ড নিউ লাগি আছে টায়াৰ 5টা ধৰি একদম ব্ৰেন্ড নিউ দেখা পাইছে আপুনি 5টা টায়াৰ একদম নতুন মানে ব্ৰেন্ড নিউ ক'ব লাগিব আৰু গাড়ীৰ কালাৰও একদম ধুনীয়া হৈ আছে এখন ল'বলৈ আপুনি আহিব লাগিব আশিক কাৰ বজাৰ এখন আছে তাৰ পিছত এখন ডাস্টাৰ 2014 চনৰ হয় ডিজেল ভাৰ্চনৰ হয় এখন আপুনি ফাইনান্সত হলে 290 কেছ হলে 260 কেছত ফাইনান্স হলে কিমান হলে 290 আৰু এখন কিমান দিব লাগিব ডিপি এটো 1 লাখ মান দিব লাগিব 1 লাখ মান ডিপি দিলে মানে লৈ যাব পাৰিব গুৱাহাটীৰ ৰেজিষ্ট্ৰেচন হয় গাড়ীৰ ভিতৰৰ কণ্ডিচন দেখাই দিছে একবাৰ এখনৰ ভিতৰৰ কণ্ডিচন চাব পাৰে ডাস্টাৰ চাব পাৰে ডাস্টাৰ একদম ভাল কণ্ডিচনৰ ডাস্টাৰ হয় যদি আপোনাক লাগে আপুনি খুব কম দামত লৈ যাব পাৰিব কিমান কৈছে আস্কিং দাদা এটো আপোনাৰ ফাইনান্সত হলে 290 কেছত হলে 260 260 ত আপুনি এখন ডাস্টাৰ লৈ যাব পাৰিব খুবেই কম দামত দিয়া হৈ আছে আৰু টায়াৰ একদম ভাল হৈ আছে গাড়ী এলেবল 5টা দৰি আছে ব্ৰেন্ড নিউ টায়াৰ হৈ আছে এখন ফাইনান্সত কিমান দিব লাগিব ফাইনান্স 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব আৰু আছে নি গাড়ী আৰু নাই একিটাই আছে ন তো গাড়ী যিমান আছিলে দেখুৱা হৈছে আৰু কম দামৰ গাড়ী দেখুৱা হৈছে ভাল কণ্ডিচনৰ গাড়ী যেনেকা ভাৰ্না আছে ইয়ন আছে কম দামত আপুনি 2 লাখ টকাৰ ভিতৰতে লৈ যাব পাৰে ইমান কম দামৰ গাড়ী দেখুৱা হৈছে আৰু
ভাল ভাল গাড়ী ইয়াত আপুনি ফাইনেন্সত খুব কম ডাউন পেমেণ্ট দি ইয়াৰ পৰা লৈ যাব পাৰে গাড়ী দেখুৱাই গৈছোঁ যিমান কেইটা গাড়ী আছিলে দেখুৱাইছোঁ আৰু যদি কিবা জানিব আছে স্ক্ৰীনত নাম্বাৰ দিয়া আছে গাড়ী ভাল লাগিলে বা কিবা সুধিব আছে সুধি আপুনি ইয়ালৈ আহিব পাৰে গতিকে ইয়ালৈ আহিলে ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব বুলি মই ভাবোঁ গতিকে ভিডিঅ' যদি আপুনি ভাল লাগিছে শ্বেয়াৰ কৰিব ফেচবুক পেজত যদি চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তেতিয়ালৈ বাই বাই